সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, NEP 2020 যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামিনেশ্যনৰ কাৰণে লাগিলে সেয়া DLEDৰ প্ৰিএণ্টি টেষ্টেই হওক বা BEDৰ এণ্ট্ৰেঞ্চ টেষ্টেই হওক বা টিচিআৰ তাৰমানে টিচাৰ যিটো ৰিক্ৰুইটমেণ্টৰ কাৰণে অসম গভৰ্ণমেণ্টে এক্সাম কণ্ডাক্ট কৰি আছে, লাগিলে CTET হওক বা ADRE বা অসম পুলিচ যিকোনো ধৰণৰ এক্সামৰ কাৰণে NEP 2020 এই টপিকটো মষ্ট ইম্পৰ্টেণ্ট এটা টপিক হয় আৰু তাৰ পৰা কুৱেশ্যনছ আহে। চ' এই কমপ্লিট টপিকটো আমি সম্পূৰ্ণ ধাৰণাটো ল'ম এই ভিডিঅ'টোৰ যোগেদি। ইয়াৰ বাহিৰত আৰু একো নাথাকে। এই টপিকটো বহুত ভিডিঅ' আপোনালোকে পাব ইউটিউবত, ময়ো দেখিছোঁ প্ৰায় 1 ঘণ্টা 2 ঘণ্টা এনেকুৱা ধৰণৰ মাৰাথান ভিডিঅ' ইয়াৰ ওপৰত বনাই দিয়া দেখিছোঁ, কিন্তু ইয়াৰ ওপৰত ইমান জানিবলগীয়া নাই। যিখিনি জানিবলগীয়া আছে মই এইটো ভিডিঅ'তে সকলোখিনি ইনক্লুড কৰিছোঁ, প্ৰতিটো পইণ্ট ইয়াতে আছে আৰু ইয়াৰ বাহিৰত একো নাই, ঠিক আছে। চ' কুৱেশ্যন আহিলে ইয়াৰ পৰাই আহিব, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাব। ইয়াতে যদি চাই প্ৰথমখন শ্লাইডত আমি কি ৰাখিছোঁ, ৰাষ্ট্ৰীয় শিক্ষানীতি 2022। আমি প্ৰথমতে জানিব লাগিব ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো আমি কৈ আছোঁ NEP 2020, তো NEP 2020 2022টো প্ৰকৃততে হয় কি? তো শিক্ষানীতি 2022 কৈছোঁ মই 2020 হৈছে ভাৰতৰ শিক্ষানীতি, যিটো ভাৰত চৰকাৰে 29 জুলাই 2020 তাৰিখে ঘোষণা কৰিছিলে। তো কেতিয়া ঘোষণা কৰিছিলে এইটো বহুত বেছি ইম্পৰ্টেণ্ট। তো এইটো ঘোষণা কৰিছিলে 29 জুলাই 2020। তো গতিকে NEP 2020 ঘোষণা হৈছিলে 29 জুলাই 2020ত আৰু এইটো 1986 চনৰ যিটো প্ৰৱৰ্তন হোৱা নতুন শিক্ষানীতি, তাৰ পাছত ভাৰতৰ শিক্ষানীতিৰ এইটোৱেই প্ৰথম নতুন পৰিৱৰ্তন। তো এইটো কাৰ পৰিৱৰ্তন কৰিছিলে? তো 1886ৰ যিখন পলিচি আছিলে, এডুকেশ্যন পলিচি আছিলে, তো সেই পলিচিখনৰ এটা নতুন ভাৰ্চন আছিলে এইটো। তো সেইটোৱে মনত ৰাখিব লাগিব। ইয়াতে এইখন শ্লাইডৰ পৰাই দুটা পইণ্ট আহিয়ে গ'ল। আপোনালোকে যদি চায় মই এটা অকণমান ক্লিয়াৰ কৰি দিছোঁ গোটেইখিনি। প্ৰথম পইণ্টটো হৈছে আমি ক'লোঁ NEP 2020 এইটো কি হৈছে, এইটো 29 জুলাই 2020 চনত কি কৰা হৈছিলে, এইটো ঘোষণা কৰিছিলে, ঠিক আছে। এই শিক্ষানীতিটো ঘোষণা কৰিছিলে আৰু এই শিক্ষানীতিটোৱে ৰিপ্লেচ কৰিছিলে 1986ৰ যিখন এডুকেশ্যন পলিচি আছিলে, তাৰ সলনি এই শিক্ষানীতিটো এটা নতুন ভাৰ্চন হিচাপে দিয়া হৈছিলে, ঠিক আছে। সেই দুটা পইণ্ট আহিব পাৰে, বহুত বেছি ইম্পৰ্টেণ্ট হয়। নেক্সট যদি যাওঁ, ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ ক্ষেত্ৰত অধ্যক্ষতা কোনে কৰিছিলে? তো এই যিটো নীতি, এই নীতিটো মহাকাশ বিজ্ঞানী এগৰাকী, তেখেতৰ নাম আছিলে ডক্টৰ কস্তুৰী ৰংগন। আহিব পাৰে ডক্টৰ কস্তুৰী ৰংগন কিহৰ লগত জড়িত, তেতিয়া আপোনালোকৰ বহুতে শিক্ষাবিদ এনেকুৱা ধৰণৰ অপশ্যন থাকিব, কিন্তু শিক্ষাবিদ নহয়, তেখেত হৈছে মহাকাশ বিজ্ঞানী। তো তেখেত সেই ডক্টৰ কস্তুৰী ৰংগনৰ অধ্যক্ষতাতে এখন সমিতি গঠন হৈছিলে, ঠিক আছে। গতিকে এইটো কুৱেশ্যনছ বাৰে প্ৰতি আহি থাকিব পাৰে। NEPৰ লগত ৰিলেটেড এইটো এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়। এতিয়ালৈকে 3টা পইণ্ট ইম্পৰ্টেণ্ট আমি পালোৱেই। নেক্সট আহিলে কুৱেশ্যন কৈছোঁ মই। নেক্সট আহিলে 3 নম্বৰ শ্লাইডখন আপোনালোকে চাব পাৰে। তাতে কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি, নতুন শিক্ষানীতি যিটো নিউ এডুকেশ্যন পলিচি 2020, আমি নিউ এডুকেশ্যন পলিচি বুলিয়ে কওঁ, হয়নে? NEP 2020টো আমি নিউ এডুকেশ্যন পলিচি বুলি কওঁ আৰু এই নিউ এডুকেশ্যন পলিচিটো অধীনত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ইংৰাজীতে মনত ৰাখিব MHRD বুলি যিটো কোৱা হয়, মিনিষ্ট্ৰী অফ হিউমেন ৰাইট ডেভেলপমেণ্ট, তাৰ সলনি ইয়াত শিক্ষা মন্ত্ৰালয় এডুকেশ্যন পলিচি কৰা হৈছে। তো এইটো বহুত বেছি ইম্পৰ্টেণ্ট। নতুন শিক্ষানীতি তাৰমানে NEPৰ অধীনত, NEPৰ থ্ৰুদি কি কৰা হৈছে, আগতে MHRD বুলি জনা গৈছিলে, যিটো মিনিষ্ট্ৰী অফ দ্য হিউমেন ৰাইটছ ডেভেলপমেণ্ট, যিটো মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় বুলি কোৱা হয়, সেইটোক আমি ৰিনেম কৰিলোঁ, কি বুলি কৰিলোঁ, শিক্ষা মন্ত্ৰালয় বুলি ৰিনেম কৰিলোঁ, তাৰমানে এডুকেশ্যন পলিচি বুলি ৰিনেম কৰিলোঁ। ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থৈ দিব। নেক্সট আহিলে, নেক্সট যদি চাই আপোনালোকে ইয়াতে কৈছে যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, তাৰমানে NEPৰ কথা কৈছে। NEP 2020 স্বাধীনতাৰ, আমাৰ ভাৰতৰ স্বাধীনতা কেতিয়া হৈছিলে? ভাৰতৰ স্বাধীনতা আমি সকলোৱে জানো 1947ত ভাৰত স্বাধীন হৈছিলে। তো সেই স্বাধীনতাৰ পাছত প্ৰথম 1968ত এখন এডুকেশ্যন পলিচি আহিছিলে, তাৰপিছতে 1986ত আহিছিলে আৰু সেই 86ৰ পাছত 2020 চনত আহিছে আৰু সেইখন আছিলে NEP 2020। সেইটো কাৰণে NEP 2020টো বহুত বেছি ইম্পৰ্টেণ্ট, যি ক্ষেত্ৰত এতিয়াও সেই 1986ৰ কুৱেশ্যন এতিয়াও আহে। চ'
NEP 2020 এই টপিকটো আপোনালোকে মন দি চাই থওক কাৰণ বহুকেইটা এক্সামৰ কাৰণে এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট হৈ পৰিব ঠিক আছে ইয়াতে যদি চাই স্বাধীন ভাৰতৰ তৃতীয় শিক্ষানীতি স্বাধীন ভাৰতৰ প্ৰথমখন 1968 আহিছিলে ছেকেণ্ডখন 1986 আৰু থাৰ্ডখন 1920 তো এইখিনি কথা মনত ৰাখি থৈ দিব ঠিক আছে তৃতীয়খন শিক্ষানীতি আফটাৰ দ্য ইণ্ডিপেণ্ডেন্ট অফ ইণ্ডিয়া নেক্সট আহিলে আপোনালোকৰ এইটো কুৱেশ্যনছ সৰি এখন স্লাইড NEP 2020ৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতাৰে শিক্ষা ক্ষেত্ৰত দেশৰ GDP কথা কৈছে GDPৰ 6% অংশৰ সমতুল্য বিনিয়োগৰ লক্ষ্য কৰা হৈছে তো কিমান লক্ষ্য কি কথা GDPৰ ওপৰত কুৱেশ্যন খুব বেছি আহি থাকে GDP ফুল মিনিংটো আপোনাকে জনাবচোন আমাক তো এই GDPৰ 6% কথা কৈছে তো 6% তো এইটো মনত ৰাখিব কিমান GDP সুধিব পাৰে তো 6% হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট যদি যাওঁ আমাৰ নেক্সটত আছে আপোনালোকৰ এইটো নতুন শিক্ষানীতিৰ 2020ৰ অনুসৰি কোনটো ৰিপ্লেস কৰা হৈছিলে 10+2 যিটো সিস্টেম আমাৰ এডুকেশ্যন সিস্টেমৰ এতিয়া চাগে যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোৱে 10+2তে পঢ়িছে হয়নে নহয় গতিকে সেই 10+2 সিস্টেমটো ৰিপ্লেস কৰি নিউ এডুকেশ্যন পলিচি 2020 মতে 5+3+3+4 এই সিস্টেমটোত তেওঁলোকে পুনৰ গঠন কৰিছিলে গতিকে এইখিনিয়ে নেক্সট যদি যায় আপোনালোকৰ নেক্সট স্লাইডত স্পষ্টকৈ আমি ইয়াতে ৰাখিছোঁ যে শিক্ষা মন্ত্ৰালয়ৰ ইয়াতে মই কালাৰটো চেঞ্জ কৰি লৈছোঁ শিক্ষা মন্ত্ৰালয়ৰ নাম পৰিৱৰ্তন NEP 2020 ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো NEPৰ কথা কৈছে 2020ৰ অধীনত মানৱ সম্পদ শিক্ষা মন্ত্ৰালয় MSIDৰ নাম সলনি কৰি কি কৰা হ'ল শিক্ষা মন্ত্ৰালয় মিনিষ্ট্ৰি অফ এডুকেশ্যন ৰখা হয় সেইটো ইতিমধ্যে আলোচনা কৰি আহিছোঁ এই যিটো পৰিৱৰ্তন এই পৰিৱৰ্তনৰ উদ্দেশ্যটো আমি পঢ়া নাছিলোঁ ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে শিক্ষা আৰু শিকন তাৰমানে এডুকেশ্যন এণ্ড লাৰ্ণিং বহুত বেছি ইম্পৰ্টেণ্ট এইটো আহিব পাৰে তো কিয় এই নামটো চেঞ্জ কৰা হৈছিলে বা কিয় NEP আহিছিলে তো NEPৰ মেইন উদ্দেশ্যটোৱে হৈছে এডুকেশ্যনছ এণ্ড লাৰ্ণিং এই ৱৰ্ড দুটা মনত ৰাখিব ইংৰাজীতে মনত ৰাখিব অধিক গুৰুত্ব দিয়া আৰু শিক্ষাৰ মূল লক্ষ্যক স্পষ্টভাৱে প্ৰতিফলিত কৰা নেক্সট স্লাইডত আমি যাম নেক্সট স্লাইডত স্পষ্টকৈ দিয়া হৈছে NEP 2020ৰ বিষয়ে তো প্ৰাথমিক শিক্ষা প্ৰাইমেৰী এডুকেশ্যনৰ কথা ইয়াত কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ মতে পঞ্চম শ্ৰেণীলৈ আৱশ্যক হ'লে অষ্টম শ্ৰেণীলৈকে শিক্ষাদানৰ মাধ্যম হিচাপে মাতৃভাষা স্থানীয় ভাষা বা আঞ্চলিক ভাষা ব্যৱহাৰ কৰিবলৈ বিশেষভাৱে উৎসাহিত কৰা NEPত এটা ইম্পৰ্টেণ্ট কথা এটা উল্লেখ কৰিছে যে কি কৰিছিলে পঞ্চম মানলৈকে এটলিষ্ট প্ৰতিজন শিশুৱে নিজৰ মাতৃভাষাত বা নিজৰ স্থানীয় ভাষাত বা নিজৰ আঞ্চলিক ভাষাত শিক্ষা গ্ৰহণ কৰিবলৈ পাব লাগিব আৰু আৱশ্যক হ'লে এই মাত্ৰা অষ্টম শ্ৰেণীলৈকে বৃদ্ধি কৰা হ'ব পাৰে ইয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভাষাত সহজে শিকিব পাৰে বিষয়সমূহ গভীৰভাৱে বুজিব পাৰে আৰু শিক্ষাৰ মান উন্নত কৰিব পাৰে এটাটো বুজি পাইছে মই আৰু পুনৰ কৈ দিয়াৰ কোনো প্ৰয়োজনে নাই নেক্সট ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 প্ৰাৰম্ভিক শিক্ষা প্ৰাইমেৰী এণ্ড ফাউণ্ডেশ্যন বেটছৰ কথা কৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ মতে 3 বছৰৰ পৰা 8 বছৰৰ বয়সৰ শিশুৰ বাবে ভিত্তিমূলক শিক্ষাৰ পৰ্যায় ফাউণ্ডেশ্যনেল বেটছ নিৰ্ধাৰণ কৰা হৈছে এটা ফাউণ্ডেশ্যনেল বেটছ কিমান বছৰৰ পৰা কিমান বছৰলৈকে থাকিব 3 বছৰৰ পৰা 8 বছৰলৈকে থাকিব এইবিলাক কথা মনত ৰাখিব এই পইণ্টবিলাক 3 বছৰৰ পৰা 8 বছৰলৈকে ঠিক আছে নেক্সটত যাম আমি নেক্সট স্লাইডত লিখা আছে যে প্ৰাৰম্ভিক শিক্ষা পুনৰ আহি একেটা কথাই ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ অধীনত 3 বছৰৰ পৰা 6 বছৰ বয়সৰ শিশুসকলৰ বাবে প্ৰি স্কুল বালবাটিকা আৰু অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে বিনামূলীয়া সুৰক্ষিত আৰু গুণগত মানসম্পন্ন প্ৰাৰম্ভিক শৈশৱ যত্ন আৰু শিক্ষা আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড ফাউণ্ডেশ্যন ECC নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ঠিক আছে এইবিলাক কথাটো জানি নিজৰ ঠাইসমূহতো আপোনালোকে দেখিছেই নেক্সট প্ৰাৰম্ভিক শিক্ষা ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020ৰ অধীনত 3 বছৰৰ পৰা 6 বছৰ বয়সৰ শিশুসকলৰ বাবে প্ৰি স্কুল বালবাটিকা অংগনবাড়ী এইটো একেটাকে আহি গ'ল দুখন আহিছে স্লাইড পৰাজি নহওক নেক্সট আহিলে ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 প্ৰাৰম্ভিক শিক্ষা প্ৰাইমেৰী এডুকেশ্যন পলিচি 6 বছৰৰ পৰা 8 বছৰৰ প্ৰতিগৰাকী শিশুৰ কি কৰা হৈছে প্ৰাথমিক বিদ্যালয়ত প্ৰথম শ্ৰেণী ক্লাছ 1 আৰু দ্বিতীয় শ্ৰেণী ক্লাছ 2ত শিক্ষা প্ৰদান কৰা হ'ব ঠিক আছে অকমান ক্ষমা কৰিব কাৰণ
চাগে অকণমান বাহিৰৰ আৱাজটো বেছিকৈ গৈ আছে মই একচুৱেলি ডিউটিত আহিছিলোঁ তো ডিউটিত অলপমান এজন ক্লাইণ্টক লগ কৰিবলৈ থকাৰ কাৰণে চ' মই বাটতে গাড়ীতে বহি আপোনালোকৰ কাৰণে ভিডিঅ'টো মই প্ৰিপেয়াৰ কৰি আছোঁ চ' বাহিৰৰ গাড়ী মাত বা জীৱ জন্তুৰ মাত ডেফিনেটলি ভিডিঅ'টোত গৈছে চ' ক্ষমা কৰিব তাৰ বাবে চেষ্টা কৰিছোঁ আপোনালোকৰ কাৰণে অকণমান কষ্ট কৰিবলৈ তো NEP 2020 প্ৰধান দিশ আৰু গুৰুত্বপূৰ্ণ কথাসমূহ ইয়াত কৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 অধীনত 2030 বৰ্ষৰ ভিতৰত মুঠ নামভৰ্তি অনুপাত যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো আহে ইয়াৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 100%লৈকে অনাৰ লক্ষ্য কৰা হৈছে তো কিমান শতাংশলৈকে অনাৰ লক্ষ্য কৰা হৈছে 100%লৈকে কি অনাৰ লক্ষ্য কৰা হৈছে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যিটো মুঠ নামভৰ্তিৰ অনুপাত আৰু সেইটো কিমান লক্ষ্য কৰিছে 2030 চনৰ ভিতৰত 100%লৈকে অনাৰ লক্ষ্য কৰিছে ঠিক আছে তো এইবিলাক কথা যিবিলাক মই কৈ আছোঁ বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট আহিলে নতুন শিক্ষানীতিৰ অধীনত শিক্ষাখণ্ডত মুঠ ঘৰুৱা উৎপাদনৰ GDPৰ 6% ৰাজহুৱা ব্যয় কৰাৰ লক্ষ্য ধাৰ্য কৰা হৈছে এইটো কথাটো মই কৈয়ে আহিছোঁ নেক্সট ইমানখিনিয়ে আছিলে তো নিউ এডুকেশ্যন পলিচিৰ ওপৰত ইমানখিনি কথা তথ্য জানিলে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট মই আজিৰ ভিডিঅ'টো অকণমান আপোনালোকৰ কাৰণে মই এনেধৰণে দিবলৈ চেষ্টা কৰিলোঁ মই এই টপিকটোৰ ওপৰত MCQ লৈ আহিবলৈ চেষ্টা কৰিম কেৱল আপোনালোকে নাভাবিব মই কৈছোঁ এই টপিকটোত মই যিমানখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে গোটেইখিনি মই ইয়াতে দিয়ে দিছোঁ চ' বহুতে বিচাৰে যে MCQ লাগে চ' MCQ কিছুমানো মই দি দিম MCQ কিছুমান নহয় কমপ্লিট টপিকটোৰ ওপৰত এনালাইচিছ কৰি কি MCQ আহিব পাৰে বা গোটেইখিনি দি দিম চ' এই ভিডিঅ'টোৰ লগতে ধৰি লওক এইটো পাৰ্ট 1 ভিডিঅ' NEPৰ পাৰ্ট 1 ভিডিঅ' এইটো আৰু পাৰ্ট 2 ভিডিঅ' এটা MCQৰ ওপৰত দিম বহুত বেছি দীঘলীয়া ভিডিঅ' সেইটোও নহয় চ' চাই ল'ব ভিডিঅ' আৰু পাৰ্ট 2 ভিডিঅ'টো যদি সোনকালে লাগে তেতিয়াহ'লে ডেফিনেটলি কমেণ্ট কৰিব ঠিক আছে তো ইমানেই আছিলে ভিডিঅ'টো থেংক ইউ